Hi everyone, good morning. এফালে মই আজি ৰাতিপুৱা চিকেনৰ ৰেচিপি এটা লৈ আহিলোঁ, লোকেল চিকেন। এফালে মই আলুখিনি ভাজি লৈছোঁ আৰু এইফালে মই আদা নহৰু জলকীয়া আৰু জালুকৰ পেষ্ট এটা বনাই লৈছোঁ। লগতে মই এইফালে পানীলাও আৰু আলু মাছ দি তৰকাৰী এখন বনাইছোঁ। এইফালে মই পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া মই চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি অলপ ভাজি ল'ম। ভাজি লোৱাৰ পিছতে আপোনাৰ এইফালে মই মছলাসমূহ দিছোঁ। এইফালে ৰেড চিলি পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ, মিট মছলা আৰু গৰম মছলাটো মিক্স কৰি কিনে দিছোঁ। এইফালে মই মছলাসমূহ দি পিনে অলপ ভাজি ল'ম। এয়া ভাজি লৈছোঁ আৰু ইয়াৰ লগতে মই আদা নহৰু পেষ্টটো দি দিছোঁ। এইফালে অলপ ভাজি ল'ম। ভাজি হোৱাৰ পিছতে মই ভাজি থৈ দিয়া আলুখিনি দি দিম ইয়াতে। এয়া কোনে কোনে লোকেল চিকেন খাই ভাল পায় কমেণ্ট কৰিব হা। এইফালে মই আলুখিনি দি লৈছোঁ। এয়া প্ৰায় মোৰ চিকেন ৰেডি হৈয়ে গৈছে আৰু এইফালে মই তেজপাত দুখন দি দিছিলোঁ। এয়া এতিয়া মই ইয়াতে অলপ গৰম পানী দিম। এইফালে মই পানী অলপ দিছোঁ, গৰম পানী। এয়া চিকেন প্ৰায় মোৰ ৰেডি হৈয়ে গৈছে আৰু ধুনীয়াকৈ মই থালখন সজাই ল'লোঁ। এইফালে আছিল শুকান মাছ আৰু বেঙেনাৰ চাটনি। এইফালে বিলাহী লৈ লৈছিলোঁ মই আৰু এইফালে লৈছোঁ মই লোকেল চিকেন আৰু এইফালে লৈছোঁ মই পানীলাও তৰকাৰী মাছৰ সৈতে। কেনেকুৱা লাগিলে